ৱেলকাম টু মাই ইউটিউব চেনেল এছ এন ইনফৰমেশ্যন চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু এটা আপোনালোকৰ নতুন আৰু এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ইয়াত তিনিটা বিভাগত চাকৰি হয়, গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ হয়। ইয়াত আপোনালোকক মানে এডুকেশ্যন যিটো কোৱালিফিকেশ্যন হয় 10 পাছ 12 পাছ আৰু কি আছে গ্ৰেজুৱেট আপোনালোকে কৰিছে তেনেহ'লে এই পোষ্টবিলাকত এপ্লাই কৰিব পাৰিব। আৰু কেনেকৈ এপ্লাই কৰিব, ক'ত এপ্লাই কৰিব আৰু বয়স মানে কিমানৰ পৰা কিমানলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু সেইটো অফলাইন হয় নে অনলাইন হয়, কোনে এপ্লাই কৰিব, গোটেইখিনি এটা ভিডিঅ'তে মই কৈ দিম। আপোনালোকে যদি ফুল ভিডিঅ'টো চাই থাকে তেনেহ'লে বুজি পাব আৰু ক'ত কেনেকৈ আপোনালোকক মানে যদি অফলাইনত হয় কেনেকৈ জমা দিব, ক'ত জমা দিব, গোটেইখিনি এটা ভিডিঅ'তে কৈ দিম। আৰু লিংকটো ডিছক্ৰিপশ্যনত মই দি দিম, আপোনালোকে তাৰ পৰা কি আছে চাই ল'ব পাৰিব। আপোনালোকৰ লিংকটো ডিছক্ৰিপশ্যনত দি দিম ভালৰ কাৰণে, সুবিধাৰ কাৰণে। আৰু যদি মোৰ ভিডিঅ'বিলাক কি আছে ভাল পায় তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু এটা লাইক কৰি দিব, আৰু যাতে আপোনালোকক কি আছে সুবিধা হয় নিউ ভিডিঅ'বিলাক আপোনালোকৰ ওচৰত গৈ থাকে। হ'ব, চাই থাকক আপোনালোকে। নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে আৰু এটা ভাল খবৰ আনিছোঁ, নিউ আপডেট লৈ আনিছোঁ। ইয়াত আপোনালোকে দেখিব পাৰে যে চাউথ শালমাৰা কি আছে মানিকাছৰ জুডিচিয়াৰী ৰিক্ৰুইটমেণ্ট মানে ভেকেঞ্চি ওলাইছে। ইয়াত কি আছে 3টা পোষ্ট আছে টোটাল। তে আপোনালোকৰ আৰু এটা মই কথা কওঁ, কথাটো হ'ল যে আপোনালোকৰ ক'ত কিমান ভেকেঞ্চি চাৰিছে, কোনটো পোষ্টত, কোনটো বিভাগত, গোটেইখিনিত এটা ভিডিঅ'তে কৈ দিম। আপোনালোকে চাই থাকিব। ইয়াত 3টা বিভাগত পদ ওলাইছে, আপোনালোকে চাই থাকিব, ফুল ভিডিঅ'টো চাই থাকিব, গোটেইখিনি কৈ দিম। আৰু লগতে ক'ত কেনেকৈ এপ্লাই কৰিব লাগে সেইটো কৈ দিম। হ'ব, আৰু চাই থাকিব আপোনালোকে। ইয়াত দেখা চাউথ শালমাৰা মানিকাছৰ জুডিচিয়াৰী, ইয়াত লাষ্ট ডেট আছে কি আছিল 5 তাৰিখ 1/2026লৈকে আপোনালোকে ইয়াত এপ্লাই কৰিব, লাষ্ট ডেট হয় ইয়াত দেখা চাউথ শালমাৰা যিটো মানিকাছৰ জুডিচিয়াৰী আছে, ইয়াত কি আছে প্ৰচেছ যিটো চাৰ্ভাৰ হয় 1 পোষ্ট আছে, এটা পোষ্ট আছে, আৰু পিয়নৰ 2টা পোষ্ট আছে। ইয়াত আণ্ডাৰ চাব ডিভিজনাল জুডিচিয়েল মেজিষ্ট্ৰেট হাটশিঙিৰ এণ্ড চিফ জুডিচিয়েল মেজিষ্ট্ৰেট অফিচ হয়। সেইটো আপোনালোকক গোটেইখিনি প্ৰচেছটো কৈ দিম, আপোনালোকে চাই থাকিব। আৰু মোৰ ভিডিঅ'টো যদি ভাল পায় তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। আপোনালোকৰ বাবে সুবিধাৰ কাৰণে মই ভিডিঅ'বোৰ বনাই আছোঁ। যদি ভাল পায় তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক এটা কৰি দিব। আৰু গোটেইখিনি ভিডিঅ' আপোনালোকে চাই থাকিব, কোনটো বিভাগত কিমান পদ ওলাইছে গোটেইখিনি মই কৈ দিম, আপোনালোকে চাই থাকক। আৰু দেখা ইয়াত যিটো দিছে টোটাল পোষ্ট আছে 3টা। ইয়াত কি আছে মিনিমাম যিটো এডুকেশ্যনেল কোৱালিফিকেশ্যন হয় 8 পাছৰ পৰা কি আছে গ্ৰেজুৱেট। আপুনি যদি কি আছে 8 পাছ কৰিছে তেনেহ'লে ইয়াত এপ্লাই কৰিব পাৰিব। আৰু যদি গ্ৰেজুৱেট এইটোতে এপ্লাই কৰিব পাৰিব। কোনটো পোষ্টত গ্ৰেজুৱেট লাগিব আৰু কোনটো পোষ্টত 8 পাছ কৰিলে এপ্লাই কৰিব পাৰিব, গোটেইখিনি আপোনালোক জনাই আছোঁ। ইয়াত দেখা আসাম গভৰ্ণমেণ্টৰ ফালৰ পৰা হয়, আৰু সেইটো এপ্লাই মোডটো কি হয় অফলাইন হয়। আৰু ইয়াত দেখা আপোনালোকে সেইটো পিয়ন হয়, পিয়নৰ পোষ্ট কি আছে ইয়াত 2টা আছে। ইয়াত SCৰ কাৰণে কি আছে 1 for SC 1 for ST কাৰণে 2টা পোষ্ট আছে, সেইটো পিয়নৰ হয়। আৰু ইয়াত কি আছে স্কেল পেটো যিটো হয় মানে 12,000 পৰা 52,000লৈকে, আৰু গ্ৰেড পে যিটো আছে 3,900। আৰু ইয়াত দেখা কোৱালিফিকেশ্যনটো কি আছে মাষ্ট হেভ পাছড ক্লাছ 8 বাট মাষ্ট নট হেভ ক্লিয়াৰ HSLC হায়াৰ ছেকেণ্ডেৰী। সেইটো আপোনালোকক কমপ্লিট হ'লে সেইটো আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। আৰু দেখা 2 নম্বৰটো কি আছে প্ৰচেছ সাৰ্ভাৰ যিটো আছে মানে ইয়াত পোষ্ট আছে টোটাল এটা পোষ্ট আছে OBC MOBC ওমেন কেণ্ডিডেটৰ কাৰণে, সেইটো অনলি ওমেন কেণ্ডিডেটৰ কাৰণে হয়, আৰু OBC MOBCৰ কাৰণে। আৰু দেখা ইয়াত কি আছিল পে স্কেলটো মানে স্কেলটো হয় 14,000 পৰা 60,000লৈকে। ইয়াত গ্ৰেড পে আছে 5,200। আৰু যদি ইয়াত মানে কোৱালিফিকেশ্যন লাগিব, গ্ৰেজুৱেট লাগিব, আৰ্টছৰ হওক ছায়েন্সৰ হওক, আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এই যিটো লিমিট হয় ইয়াত কি আছে 18 পৰা কি আছে 43 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াত দেখা আৰু এই এপ্লাই লিংকটো মই দি দিম, তাত আপোনালোকে গৈ এপ্লাই কৰিব পাৰিব। আৰু লিংকটো আপোনালোকক দি দিম ডিছক্ৰিপশ্যনত, তাত গৈ এপ্লাই কৰিব পাৰিব। আৰু এটা বিভাগৰ ফালৰ পৰা মুকলি কৰিছে চাকৰি, আপোনালোকক কৈ দিছোঁ, দেখি থকা ফুল ভিডিঅ'টো। আৰু এটা কি আছে 3টা বিভাগ, এটা বিভাগ গ'ল, আৰু এটা বিভাগ হ'ল ইয়াত কি আছে DDMA শ্ৰীভূমি ৰিক্ৰুইটমেণ্ট হয়। ইয়াত কি আছে টোটাল ইনফৰমেশ্যনেল এছিষ্টেণ্ট ভেকেঞ্চি
গোটেইখিনি মই কৈ দি আছোঁ আপোনালোকে কেনেকৈ এপ্লাই কৰিব, ক'ত এপ্লাই কৰিব, গোটেইখিনি প্ৰচেছটো কৈ দিম। আপোনালোকে এটা লাইক কৰি লওক আৰু চাই থাকক। ইয়াত কি আছে, লাষ্ট ডেটটো যিটো হয়, লাষ্ট ডেট হৈছে 26 তাৰিখলৈকে আপোনালোকে লাষ্ট ডেট হয়, 26 তাৰিখ, এই ডিচেম্বৰ মাহৰ 26 তাৰিখ হয়। ইয়াত কি আছে, 3 ইনফৰমেশ্যন এছিষ্টেণ্ট পোষ্ট হয় ইয়াত, ডিষ্ট্ৰিক্ট ইমাৰ্জেঞ্চি অপাৰেশ্যন চেণ্টাৰ DOC। ইয়াত কি আছে, ইয়াত দেখা DDMA শ্রীভূমি রিক্রুটমেন্ট, শ্রীভূমি জেলা দুর্যোগ ব্যবস্থাপনা কর্তৃপক্ষ চাকরি হয়। এইটো শ্রীভূমি জেলাত কি আছে, দুর্যোগ ব্যবস্থাপনা কর্তৃপক্ষ চাকৰি হয়। আৰু ইয়াত দেখাই আছোঁ, ইয়াত টোটাল পোষ্ট আছে 3টা। আপোনালোকে চাই মিনিমাম যিটো এডুকেশ্যন কোৱালিফিকেশ্যন হয়, ইয়াত আপোনালোকে 12 পাছ কৰিছে, অৰ্থাৎ গ্ৰেজুৱেট কৰিছে, তেনেহ'লে এই পোষ্টতে এপ্লাই কৰিব পাৰিব। আৰু সেইটো কি হয়, সেইটো অফলাইন হয় আৰু আসাম গভৰ্ণমেণ্ট ফালৰ পৰাই হয় সেইটো। ইয়াত দেখা পোষ্ট নেম ইনফরমেশন কেস অ্যাসিস্ট্যান্ট, ইয়ার টোটাল পোস্ট আছে 3টা। আৰু ইয়াত উইল বি রিসিভ ফিক্সড মান্থলি, মানে অনারার্স কি আছে 16,140। ইয়াত কি আছে, ট্যাক্স ডিডকশ্যন, ইয়াত গোটেইখিনি দিয়া আছে। আপোনালোকৰ এজ লিমিট যিটো আছে, ইয়াত কি আছে, ক্ৰেডিটেড মাষ্ট বি বিটুইন 21ৰ পৰা, আপোনালোকৰ যদি 43 বছৰ হৈছে তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু যদি এডুকেশ্যনেল যিটো কোৱালিফিকেশ্যন হয়, মইতো কৈ দিছোঁ, এডুকেশ্যন এণ্ড এক্সপিৰিয়েঞ্চ ৰিকুৱাৰমেণ্ট থাকিব লাগিব, গ্ৰেজুৱেট থাকিব লাগিব, মিনিমাম 2 ইয়াৰ্ছ ৰিলেটেড এক্সপিৰিয়েঞ্চ থাকিব লাগিব, অৰ এইচএছ বা 12 লাষ্ট 5 ইয়াৰ্ছ চিমিলাৰ কেছে কল চেণ্টাৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। তেনেহ'লে এই পোষ্টত আপোনালোকে এপ্লিকেবল হয়, অতএ এপ্লাই কৰিব পাৰিব। আৰু ইয়াত বহুত ক্ৰাইটেৰিয়া দি আছে আপোনালোকক, আৰু আপোনালোকৰ ডিছক্ৰিপশ্যনত মই লিংকটো দি দিম, তাৰ পৰা আপোনালোকে চাব পাৰিব। ওকে, আৰু চিলেকশ্যন যিটো প্ৰচেছ হয়, 15 কেণ্ডিডেট উইল বি গেছিল, মানে টোটেল 15জনক মাতিব, আৰু ইলিজিবল এণ্ড দি মেৰিট লিষ্ট তাৰপিছত কি আছে তেওঁলোকে দিব। গোটেইখিনি ইয়াত দি আছে, আপোনালোকে চাই ল'ব। আৰু এড্ৰেছটো অফলাইনত যে আপোনালোকে কাগজখন জমা দিব, কেনেকৈ জমা দিব, এড্ৰেছটো ইয়াত আছে। আপোনালোকে ইয়াত ডিষ্ট্ৰিক্ট কমিশ্যনাৰ এণ্ড চেয়াৰমেন, গোটেইখিনি ইয়াত দি আছে, আপোনালোকে তাত গৈ মানে জমা দিব পাৰিব। হ'ব, আৰু এটা বিভাগত হৈছে, সেই বিভাগটোৰ বিষয়ে মই কৈ দি আছোঁ, চাই থাকিব সম্পূৰ্ণ ভিডিঅ'টো। আৰু এটা বিভাগটো কি হ'ল, সেইটো শিৱসাগৰ জুডিচিয়েল ৰিক্ৰুটমেণ্ট হয়। শিৱসাগৰ ন্যায়পালিকাৰ কেছে চাকৰি হয় ইয়াত, অফিচ এছিষ্টেণ্ট ভেকেঞ্চি ইয়াত। আৰু দেখা ইয়াত শিৱসাগৰ জুডিচিয়েৰী, ইয়াৰ লাষ্ট ডেট হয় 31/12/2025, ডিচেম্বৰ মাহৰ কি আছে 31লৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াত দেখা কি আছে, শিৱসাগৰ জিলা ন্যায়পালিকাৰ চাকৰি হয়। আৰু ইয়াত দেখা ইয়াত পোষ্ট আছে টোটাল 1। আপুনি যদি মিনিমাম কি আছে 1 এটা, মানে আপোনাৰ কি আছে মেক্সিমাম এডুকেশ্যনেল যিটো কোৱালিফিকেশ্যন, আপুনি যদি গ্ৰেজুৱেট কৰিছে তেনেহ'লে সেই পোষ্টত আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এটা কথা, ইয়াত কি আছিল, অফলাইনে এপ্লাই কৰিব লাগিব। আৰু কেনেকৈ এপ্লাই কৰিব লাগিব, গোটেইখিনিতো মই কৈ দিছোঁ আগৰ বিভাগকেইটাত, ছেম সেইটো এনেধৰণে হয়। ইয়াত কি আছে, মিনিমাম 18ৰ পৰা কি আছে মেক্সিমাম 40 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াত এডুকেশ্যন গ্ৰেজুৱেশ্যন লাগিব, গোটেইখিনি ইয়াত দি আছে, আপোনালোকে চাই ল'ব পাৰে। আৰু এটা কথা, আপোনালোকৰ কি আছে ভাল খবৰটো কি যে আপোনালোকে যদি মানে কম মানে সেই যিবিলাক 3টা বিভাগ আছে, গোটেইখিনি কি আছে পোষ্ট কম হয়, কিন্তু সেইটো আপোনালোকৰ কি আছে গল্ডেন চান্স হয়, সেইটো সুবিধা হয়। কি কাৰণে, এই কম পোষ্টৰ কাৰণে বহুতো মানুহে এপ্লাই নকৰে। সেইকাৰণে আপোনালোকক কৈ দি আছোঁ, কম পোষ্ট আছে, সেইকাৰণে আপোনালোকে ইয়াত এপ্লাই কৰি ল'ব। আৰু নিউ ভিডিঅ'লৈ আপোনালোকক দি থাকিম। আৰু আপোনালোকে যদি ভিডিঅ' চাই ভাল লাগে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, আৰু নতুন ভিডিঅ'লৈ মই আহিম। হ'ব।